দিব বিচাৰিছো সবাতকৈ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত চৰকাৰৰ বৰ্ষপূৰ্তিৰ দিনাই ৰাপে কপাইছে মহানগৰীৰ ৰাজপথ আপে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আম আদমি পাৰ্টিয়ে কিয় এই বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে কি দাবীৰে ৰাজপথ কপাই তুলিছে আম আদমি পাৰ্টিয়ে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত হিমন্ত বিশ্ব চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ দিনাই বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আম আদমি পাৰ্টিয়ে ঔষধৰ দাম বৃদ্ধিক লৈ ৰাজপথ কপাই তুলাইছে এবাৰ আপে মহানগৰীৰ ৰাজপথত বিজেপি গো বেক শ্লোগানেৰে কপাই তুলিছে আম আদমি পাৰ্টিয়ে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মোদী চৰকাৰে ঔষধ কোম্পানীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপিত কৰিছে আপে আৰু বিজেপিৰ টকা সংগ্ৰহৰ বাবেই ঔষধৰ দাম বৃদ্ধিৰ অভিযোগ উত্থাপিত কৰিছে আম আদমিৰ নেতা কৰ্মীয়ে জিএমচিএইচৰ চৌহদত বিশাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে আপে আৰু মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰক পদত্যাগৰো দাবী তুলিছে আম আদমি পাৰ্টি এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিগ পলিটিকেল আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ হিমন্ত বিশ্ব চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ দিনাই বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আম আদমি পাৰ্টিয়ে এই প্ৰতিবাদৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছে পৰৱৰ্তী পৰ্যায়ত মন্তব্য শুনোৱাৰ চেষ্টা কৰিম ঔষধৰ দাম বৃদ্ধিক লৈ ৰাজপথ কপাই তুলিছে আম আদমি পাৰ্টিয়ে আৰু মহানগৰীৰ ৰাজপথতে বিজেপিক গো বেক শ্লোগানেৰে ৰাজপথ কপাই তুলিছে এটাতকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীৰ ৰাজপথত এইদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰিছে আম আদমি পাৰ্টিয়ে আৰু হিমন্ত বিশ্ব চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ দিনাই এইদৰে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে আম আদমি পাৰ্টি আৰু জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধিক লৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছে আম আদমি পাৰ্টিৰ তৰফৰ পৰা আৰু আম আদমি পাৰ্টিৰ তৰফৰ পৰা কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ঔষধ কোম্পানীৰ পৰা বিজেপিয়ে টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আম আদমি পাৰ্টিৰ কি অভিযোগ আছে এই মুহূৰ্তত পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম ঔষধৰ যি হুৰাহুৰে মূল্য বৃদ্ধি পাইছে বিশেষতঃ বিজেপি দলে যোৱা কেইটামান মাহৰ ভিতৰত আপোনাৰ মেডিচিন কোম্পানীবিলাকৰ পৰা কোটি কোটি টকা যি তেওঁলোকে ডোনেশ্যন লৈছিলে যি ইলেক্ট্ৰেল বণ্ড বুলি সৰ্বত্ৰ পৃথিৱীতে চৰ্চিত হৈছিলে এক কেলেংকাৰী এই ইলেক্ট্ৰেল বণ্ডৰ যোগেদি কোটি কোটি টকা বিজেপি দলটোৱে লৈ আজি আমাৰ এই ঔষধৰ দাম হুৰে বৃদ্ধি কৰাত তেওঁলোকে অৰিহণা যোগাইছে আজি নৰেন্দ্ৰ মোদী চৰকাৰখনে যি ধৰণে ঔষধৰ দাম বৃদ্ধি কৰিছে তাত আমাৰ সাধাৰণ মানুহৰ জীৱন বিপদাপন্ন হৈ পৰিছে আজি সাধাৰণ মানুহ জীয়াই থাকিবৰ কাৰণে কষ্ট হৈছে আপোনালোকে চাওক আমি গুৱাহাটী মেডিকেল কলেজৰ ওচৰতে আছোঁ ইয়াত আপোনালোকে বিচাৰিলে পাব যে বিভিন্ন গাঁও অঞ্চলৰ পৰা অহা মধ্যবিত্ত নিম্ন মধ্যবিত্ত দৰিদ্ৰ শ্ৰেণীৰ লোকে ইয়াত অধিক দৰত ঔষধ কিনি তেওঁলোকে চিকিৎসা কৰিবলগীয়া হৈছে তাৰ কাৰণে আজি যদি এই মেডিচিন কোম্পানীবিলাকৰ পৰা বিজেপি দলে কোটি কোটি টকা ৭,৬৫০ কোটি টকা তেওঁলোকে ইলেক্ট্ৰেল বণ্ডৰ যোগেদি তেওঁলোকে ডোনেশ্যন নল'লেহেঁতেন তেনেহ'লে আজি ঔষধৰ দাম এনেদৰে বৃদ্ধি নগ'লেহেঁতেন আপোনালোকে দেখিব যে আজিকালি এটা যদি আপুনি টেবলেট কিনিবলৈ যায় তেনেহ'লে সেই টেবলেটটোৰ দাম 10 টকা গতিকে সেই টেবলেটটো যদি আপোনাক ডক্টৰে এমাহৰ কাৰণে খাবলৈ প্ৰেছক্ৰাইব কৰে তেনেহ'লে কিমান টকা খৰচ হ'ব সেই কথাটো চিন্তা কৰক ঔষধৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি এই প্ৰতিবাদৰ যোগেৰে আজি অসম চৰকাৰক আজি ভাৰত চৰকাৰক আমি জনাবলৈ বিচাৰিছোঁ যে অতি সোনকালে ঔষধৰ মূল্য বৃদ্ধি হ্ৰাস কৰক সাধাৰণ মানুহক জীয়াই থাকিবলৈ দিয়ক সাধাৰণ মানুহৰ যি জীৱনদায়িনী ঔষধ এই ঔষধে মানুহক কেনেধৰণে জুৰুলা কৰিছে দাম বৃদ্ধিৰ লগে লগে সেই কথা চৰকাৰখনে উপলব্ধি কৰক অনুভৱ কৰক আৰু সাধাৰণ মানুহৰ দ্বাৰাহে কিন্তু এখন জনতাৰ দেশ এখন গঠিত হয় গতিকে সাধাৰণ মানুহ জীয়াই থাকিলেহে কিন্তু দেশ আৰু গণতন্ত্ৰ জীয়াই থাকিব গতিকে আমাৰ আজি এই প্ৰতিবাদ পুনৰবাৰ সাব্যস্ত কৰিছে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আম আদমি পাৰ্টিৰ তৰফৰ পৰা হিমন্ত বিশ্ব চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তিৰ দিনাই এইদৰে মহানগৰীৰ ৰাজপথ এক প্ৰকাৰ কপাই তুলিছে আম আদমি পাৰ্টিয়ে আৰু জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধিক লৈ আপে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ঔষধ কোম্পানীৰ পৰা বিজেপিয়ে টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আম আদমি পাৰ্টিয়ে মহানগৰীৰ ৰাজপথতেই বিজেপি গো বেক শ্লোগানেৰে ৰাজপথ কপাই তুলিছে আম আদমি পাৰ্টিৰ নেতাকৰ্মী আৰু মোদী চৰকাৰে ঔষধ কোম্পানীৰ পৰা ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে আপে আমি মুহূৰ্তত প্ৰতিবাদৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনাই গুৱাহাটী মহানগৰী কপাই তুলিছে আম আদমি পাৰ্টিয়ে
ঔষধৰ দাম বৃদ্ধিক লৈ ৰাজপথ কঁপাই তোলা পৰিলক্ষিত হৈছে আম আদমি পাৰ্টিৰ তৰফৰ পৰা। ঔষধৰ সমান্তৰালভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আম আদমি পাৰ্টিয়ে। প্ৰতিবাদৰ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছে এই মুহূৰ্তত পোনপটীয়াভাৱে কিদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে ৰোধ কৰাৰ বাবে কিদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। জীৱনদায়িনী ঔষধে জনসাধাৰণক যি জ্বলা কলা খুৱাইছে সেই জ্বলা কলাৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আম আদমি পাৰ্টিয়ে। আৰু গুৱাহাটীৰ মহানগৰীৰ ৰাজপথতেই এইদৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এক প্ৰকাৰ চেলেঞ্জ প্ৰদান কৰিছে আপে। এই ঔষধৰ যি হুৰাহুৰে মূল্য বৃদ্ধি পাইছে, বিশেষত বিজেপি দলে যোৱা কেইটামান মাহৰ ভিতৰত আপোনাৰ মেডিচিন কোম্পানীবিলাকৰ পৰা কোটি কোটি টকা যি তেওঁলোকে ডোনেশ্যন লৈছিলে, যি ইলেক্ট্ৰেল বণ্ড বুলি সৰ্বত্ৰ পৃথিৱীতে চৰ্চিত হৈছিলে এক কেলেংকাৰী, এই ইলেক্ট্ৰেল বণ্ডৰ যোগেদি কোটি কোটি টকা বিজেপি দলটোৱে লৈ আজি আমাৰ এই ঔষধৰ দাম হুৰে বৃদ্ধি কৰাত তেওঁলোকে অৰিহণা যোগাইছে। আজি নৰেন্দ্ৰ মোদী চৰকাৰখনে যি ধৰণে ঔষধৰ দাম বৃদ্ধি কৰিছে তাত আমাৰ সাধাৰণ মানুহৰ জীৱন বিপদাপন্ন হৈ পৰিছে। আজি সাধাৰণ মানুহ জীয়াই থাকিবৰ কাৰণে কষ্ট হৈছে। আপোনালোকে চাওক, আমি গুৱাহাটী মেডিকেল কলেজৰ ওচৰতে আছোঁ। ইয়াত আপোনালোকে বিচাৰিলেই পাব যে বিভিন্ন গাঁও অঞ্চলৰ পৰা অহা মধ্যবিত্ত, নিম্ন মধ্যবিত্ত, দৰিদ্ৰ শ্ৰেণীৰ লোকে ইয়াত অধিক দৰত ঔষধ কিনি তেওঁলোকে চিকিৎসা কৰিবলগীয়া হৈছে। তাৰ কাৰণে আজি যদি এই মেডিচিন কোম্পানীবিলাকৰ পৰা বিজেপি দলে কোটি কোটি টকা ৭,৬৫০ কোটি টকা তেওঁলোকে ইলেক্ট্ৰেল বণ্ডৰ যোগেদি তেওঁলোকে ডোনেশ্যন নল'লেহেঁতেন, তেনেহ'লে আজি ঔষধৰ দাম এনেদৰে বৃদ্ধি নহ'লেহেঁতেন। আপোনালোকে দেখিব যে আজিকালি এটা যদি আপুনি টেবলেট কিনিবলৈ যায় তেনেহ'লে সেই টেবলেটটোৰ দাম 10 টকা। গতিকে সেই টেবলেটটো যদি আপোনাক ডক্টৰে এমাহৰ কাৰণে খাবলৈ প্ৰেছক্ৰাইব কৰে তেনেহ'লে কিমান টকা খৰচ হ'ব সেই কথাটো চিন্তা কৰক। ঔষধৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি এই প্ৰতিবাদৰ যোগেৰে আজি অসম চৰকাৰক, আজি ভাৰত চৰকাৰক আমি জনাবলৈ বিচাৰিছোঁ যে অতি সোনকালে ঔষধৰ মূল্য বৃদ্ধি হ্ৰাস কৰক, সাধাৰণ মানুহক জীয়াই থাকিবলৈ দিয়ক। সাধাৰণ মানুহৰ যি জীৱনদায়িনী ঔষধ, এই ঔষধে মানুহক কেনেধৰণে জুৰুলা কৰিছে দাম বৃদ্ধিৰ লগে লগে সেই কথা চৰকাৰখনে উপলব্ধি কৰক, অনুভৱ কৰক। আৰু সাধাৰণ মানুহৰ দ্বাৰাহে কিন্তু এখন জনতাৰ দেশ এখন গঠিত হয়। গতিকে সাধাৰণ মানুহ জীয়াই থাকিলেহে কিন্তু দেশ আৰু গণতন্ত্ৰ জীয়াই থাকিব। গতিকে আমাৰ আজি এই প্ৰতিবাদ পুনৰবাৰ কৈছোঁ, জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস কৰক আৰু সকলোকে জীয়াই থকাৰ এক সুস্থ পৰিৱেশ, সুস্থ বাতাবৰণ দিয়ক চৰকাৰখনে।